দিল্লীৰ বিস্ফোৰণক লৈ আজি অনুষ্ঠিত হ'ব কেবিনেট বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠক ইয়াৰ পিছতে অনুষ্ঠিত হ'ব কেবিনেট সুৰক্ষা সমিতিৰ বৈঠক দিল্লীৰ বিস্ফোৰণস্থলীত অনুসন্ধান চলাইছে তদন্তকাৰী সংস্থাই বিস্ফোৰণস্থলীৰ পৰা দুবিধ বিস্ফোৰণ সামগ্ৰীৰ তথ্য লাভ কৰিছে অনুসন্ধানকাৰী দলে এমোনিয়াম নাইট্ৰেটৰ অৱস্থিতি উদ্ধাৰ কৰিছে ফৰেনচিক বিশেষজ্ঞৰ দলে আনবিধ বিস্ফোৰক পদাৰ্থৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষী আৰু বিশেষজ্ঞৰ দলে ইতিমধ্যে বিস্ফোৰণৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে নিয়াক দিল্লীত অনুষ্ঠিত গৃহ মন্ত্ৰালয়ৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত আল ফালাহ মেডিকেল ইউনিভাৰ্চিটিত অভিযান আৰক্ষী নিৰাপত্তা ৰক্ষীৰ আল ফালাহ ইউনিভাৰ্চিটিৰ 52 গৰাকীক সোধাপোছা আৰক্ষীৰ বিশ্ববিদ্যালয়খনৰ 8 গৰাকীক জিম্মাত লৈছে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ফৰেনচিকৰ দলে সংগ্ৰহ কৰিছে 42টাকৈ নমুনা বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ অৱশিষ্ট সংগ্ৰহ কৰিছে ফৰেনচিকৰ দলে আমি গোটেই বিষয়টো সন্দৰ্ভত জানিবৰ বাবে এই মুহূৰ্তত প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে সংযুক্ত হৈছো প্ৰাঞ্জল এই যেটো ঘটনা বিস্ফোৰণৰ নতুন দিল্লীৰ সেই বিস্ফোৰণৰ ঘটনাটোৰ লগত যেহেতু 4 গৰাকী চিকিৎসকৰ নাম সাঙুৰ খাই পৰিছিল তাৰ পিছতে এতিয়া বিভিন্ন ধৰণৰে তদন্তকাৰী সংস্থাই তদন্ত চলাইছে আল ফালাহ বিশ্ববিদ্যালয়ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে তেওঁলোকে অভিযান চলাইছে তেওঁলোকে সোধাপোছা কৰিছে বিভিন্ন জনক জিম্মাত লৈছে তাৰ বিপৰীতে আজি কেন্দ্ৰীয় কেবিনেট অনুষ্ঠিত হ'ব কেন্দ্ৰীয় কেবিনেট সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব মুঠৰ ওপৰত সকলো এতিয়া সেই বিস্ফোৰণটোৰ পিছতে ব্যস্ত হৈ পৰিছে বিস্ফোৰণটোৱে গোটেই দেশক এক প্ৰকাৰ জুকাৰি গৈছে গোটেই দেশৰ নিৰাপত্তা ব্যৱস্থাটোক এক প্ৰকাৰ জুকাৰি গৈছে হেহতিয়া আপডেটখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজদীপ নিশ্চয়কৈ এই মুহূৰ্তত যেহেতু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি তেওঁলোকে এই গোটেই বিষয়টো তদন্তৰ আওতালৈ আনিছে তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু এনআইএৰ এটা টীম ইতিমধ্যেই গোটেই বিষয়টোত যি তদন্ত গোটেই দেশৰ বিভিন্ন প্ৰান্তত তদন্ত আৰম্ভ হৈছে মই পুনৰবাৰ কৈছো এই ঘটনা যেটো লালকিল্লাত সংঘটিত হৈছে কাৰ বোমা বিস্ফোৰণ হেয়া লালকিল্লাৰ সমীপত হোৱা ঘটনা যদিও ইয়াত কিন্তু এটা ৰেকেট বা এটা নেটৱৰ্ক আছে বুলি ইতিমধ্যেই যথেষ্টখিনি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা প্ৰমাণ লাভ কৰিছে আমি যদি গোটেই বিষয়খিনি ইতিমধ্যেই দৰ্শকসকলক আগৰ পৰা যিসকল দৰ্শকক আমি পুনৰবাৰ কৈছো যে আল ফালাহ ইউনিভাৰ্চিটি ফৰিদাবাদ তাৰ এজন ডক্টৰ আমি ইতিমধ্যে কওঁ মুজামিল চাকিল তেখেতৰ জিম্মাৰ পৰা প্ৰায় যথেষ্ট এক বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী তেওঁ তাৰ পৰা উদ্ধাৰ হৈছে ইতিমধ্যে তেওঁক আৰক্ষীয়ে ডিটেইন কৰিছে আৰু তেওঁক ডিটেইন কৰাৰ পিছতে এই গোটেই বিষয়খিনি পোহৰলৈ আহে আৰু হয়তো এটা যথেষ্ট তেওঁলোকৰ যেটো স্লিপাৰ সেল আছিলে আৰু এটো এটা হোৱাইট কলাৰ ইকোসিস্টেম বুলি কোৱা হৈছে হোৱাইট কলাৰ টেৰৰিষ্ট ইকোসিস্টেম বুলি অভিহিত কৰা হৈছে যেটো নিৰাপত্তা এজেন্সিসমূহে যি তদন্ত কৰি আছে তাত এই বিষয়টো ওলাই আহিছে প্ৰথমেই কওঁ ৰাজদীপ যে এই মুহূৰ্তত দিল্লী বোমা বিস্ফোৰণৰ প্ৰথম অৱস্থাত সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল যে এক কাৰ বিস্ফোৰণ বা গাড়ী বিস্ফোৰণ হৈছে হয়তো সিএনজি সিলিণ্ডাৰটো ব্লাষ্ট হ'ব পাৰে বুলি সকলোৱে প্ৰথম অৱস্থাত ধাৰণা কৰিছিল কিন্তু পিছত ঘটনাস্থলীৰ পৰা যিবোৰ চেম্পল আহিছে বা 40 প্ৰকাৰৰ যি চেম্পল ইতিমধ্যে ফৰেনচিকৰ দলে সংগ্ৰহ কৰিছে তাৰ পৰা এটো কথা স্পষ্ট হৈ পৰিছে যে তাত বিস্ফোৰক পদাৰ্থ আছিল এমোনিয়াম নাইট্ৰেট পোৱা গৈছে গতিকে যথেষ্টখিনি এক চিন্তনীয় বিষয় এটো উদ্বেগৰ বিষয় যে তেওঁলোকৰ মূল পৰিকল্পনা কি আছিল আদিল আহমেদ বুলি এসপ্তাহ আগত জম্মু কাশ্মীৰ আৰক্ষীয়ে যিগৰাকী ডক্টৰক গ্ৰেফতাৰ কৰিছিল সেই গ্ৰেফতাৰ কৰাৰ পিছত তেখেতৰ পৰা যি ইন্টেল পাইছিল তাৰ পিছত হাৰিয়ানাৰ ফৰিদাবাদত ইনভেষ্টিগেশ্যন চলোৱাৰ পিছত তাত এই মুজামিল চাকিল তেখেতক আটক কৰে আৰক্ষীয়ে আৰু তাৰ পিছতে হয়তো এই যিজন উমৰ ডক্টৰ উমৰ নবী তেখেতে গাড়ীখন লৈ i20 গাড়ীখন লৈ তেওঁ দিল্লীত প্ৰৱেশ কৰে আৰু দিল্লীৰ বহুকেইটা স্থানত সেই দিনটোত অৰ্থাৎ যেদিনা এই ঘটনাটো হৈছিল সেইদিনা তেওঁ ভ্ৰমণ কৰিছিল আৰু তাৰপিছত একেবাৰে শেষত লালকিল্লাৰ যেটো কাৰ পাৰ্কিং আছিল মেট্ৰ' তালুকে তেওঁ গাড়ীখন লৈ গৈছিল সেই প্ৰমাণ ইতিমধ্যে দিল্লী আৰক্ষীৰ হাতত সিসিটিভি যি ফুটেজ সেই ফুটেজ আহি পৰিছে আৰু উমৰৰ পৰিয়ালৰ লোকৰ যি ভাষ্য বা তেওঁ হৈতে যি ডিএনএ চেম্পল সেই চেম্পল মেটচ এতিয়া চলি আছে যে গোটেই বিষয়খিনি কিন্তু উমৰ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ মানে তেখেতৰ কোনো সংকট নাই যোগাযোগ নাই গতিকে এক প্ৰকাৰ নিশ্চিত যেটো সিসিটিভি ফুটেজত এই কথাটো স্পষ্ট হৈ পৰিছে যে গাড়ীখন উমৰে চলাই আনিছিল তেনে ক্ষেত্ৰত এই গোটেই ঘটনাক্ৰমৰ পিছত
এতিয়া যি তদন্ত প্ৰক্ৰিয়া চলি আছে তাৰ পৰা এইটো কথা নিশ্চিত হৈছে যে সমগ্ৰ দেশতে বিশেষকৈ ৰাজধানী দিল্লী আৰু NCR এই হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশ এইখিনি অঞ্চল সামৰি এক বৃহৎ কুটাঘাটৰ পৰিকল্পনা কৰিছিল আৰু এতিয়ালৈকে যি প্ৰাৰম্ভিক তথ্যসমূহ আহিছে যদিও কোনেও দিল্লীৰ এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই দায়িত্ব এইকাৰণে স্বীকাৰ কৰা নাই ৰাজদীপ কাৰণ তেওঁলোকৰ যিটো মূল উদ্দেশ্য আছিল যি মূল লক্ষ্য আছিল সেই লক্ষ্যত তেওঁলোক উপনীত হ'ব নোৱাৰিলে তেওঁলোকৰ ইয়াতকৈ ভয়াবহ প্লেন আছিল পৰিকল্পনা আছিল সেইবাবে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰা নাই আৰু এই কথাটো স্পষ্ট হৈ পৰিছে জয়শ্ৰী মহম্মদৰ দৰে সংগঠন ইয়াত জড়িত থকাৰ যথেষ্টখিনি সম্ভাৱনা আছে গতিকে আৰক্ষীয়ে বা যি তদন্তকাৰী সংস্থা আছে তেওঁলোকে এই দিশত তদন্ত কৰি আছে আজি গধূলিৰ ভাগলৈ এখন গুৰুত্বপূৰ্ণ কেবিনেট কমিটি অন সিকিউৰিটি যিখন কেবিনেট কমিটিৰ সিকিউৰিটি বৈঠক সেইখন বৈঠক অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত সেই বৈঠকখন অনুষ্ঠিত হ'ব হয়তো তাৰ পিছত যথেষ্টখিনি আৰু অধিক কঠোৰ ব্যৱস্থা লোৱা হ'ব কিন্তু এই মুহূৰ্তলৈকে খুদ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিজে গোটেই বিষয়খিনি তেওঁ ৰিভিউ কৰি আছে পৰ্যবেক্ষণ কৰি আছে আৰু স্পষ্টভাৱে কৈছে স্পষ্ট বাৰ্তা দিয়া হৈছে যে এই ধৰণৰ ঘটনা এই ধৰণৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ভাৰতে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিব এই কথা এই মেছেজ ইতিমধ্যে প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তৰফৰ পৰা দিয়া হৈছে গতিকে লক্ষণীয় হ'ব NIAৰ যি ইনভেষ্টিগেশ্যন টীম তেওঁলোকে যি প্ৰতিবেদন ইতিমধ্যে তেওঁলোকে প্ৰাৰম্ভিক প্ৰতিবেদন দিছে সেয়া হয়তো আজি কেবিনেট কমিটি অন সিকিউৰিটি এফেয়াৰ্ছৰ যি বৈঠক আছে তাত তেওঁলোকে দাখিল কৰিব তাৰ পিছত কেনেধৰণৰ তথ্য পোহৰলৈ আহে সেয়া লক্ষণীয় হ'ব নিশ্চয়কৈ প্ৰাঞ্জল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ জনোৱাৰ বাবে